ভাজিবলৈ লৈছোঁ জিকা আৰু ভাত কেৰেলা তেল নিদিয়াকৈ এখন শুকান কেৰাহী এয়া ধনিয়া আৰু জিৰা অকমান সময় ভাজি ললো এনেকুৱাতে এতিয়া মই পিয়াজ অকমান যোগ কৰি দিলো যেহেতু তেলটো জিটি তেল খাব নোৱাৰি খাব পৰা তেলটো মোৰ হাতত নাই সেয়েহে শুকান কেৰাহীতে জিৰা আৰু ধনিয়া গুটি লগতে পিয়াজ আমি যিকোনো চব্জি এনেকৈ বনাব পাৰোঁ মাংসও পাৰোঁ একেবাৰে তেল নিদিয়াকৈ আপোনালোকে কাৰোবাৰ ভিডিঅ'সমূহত দেখিয়ে আছে মই মাজে মাজে বনাওঁ আচলতে ভিডিঅ' কৰাহে হোৱা নাছিলে আজি অকণমান দেখুৱাই দিছোঁ পিঁয়াজো গলি গ'ল মছলাটো গলিলেই এতিয়া মই লাহেকৈ যোগ কৰি দিলোঁ এতিয়া 5 মিনিট এনেধৰণে ভাজি দিম জোখমতে আহি গ'ল নিমখ অকণমান হালধি যিসকলে ভাবিছে তেল নাই দিয়া হালধি গোন্ধাব নি কেতিয়াও নুগোন্ধায় যিহেতু ইয়াত মই ধনিয়া দিছোঁ জিৰা দিছোঁ আৰু জলকীয়া অকণমানো দিমহে এইফালে মন কৰকচোন বিভিন্ন ধৰণৰ পাচলি বনাই থাকোঁ আদা নহৰু জলকীয়া এনেধৰণে পিচি ৰাখি থওঁ কোনেও উলট পালট কমেণ্ট নকৰিব যিহেতু মই সুস্থ হৈ থকা নাই সেইবাবে মই এনেধৰণে তেল মছলা ব্যৱহাৰ বাদেই দিছোঁ আৰু অকণমান আদা নহৰু জলকীয়া মিশ্ৰণ কৰি দিলোঁ প্ৰায় সিজি উঠিছেই অকণমান সময় ল'ব কিন্তু খাবলৈ বহুত ধুনীয়া লাগিব প্ৰায় সিজিলেই দেই ইতিমধ্যে খুব সুন্দৰকৈ সিজি উঠিলে খাব পৰা হৈ গ'ল 10-15 মিনিটৰ ভিতৰতে হৈ যায় আটাইখিনি সময় আপোনালোকক মই কেমেৰাত আবদ্ধ কৰি দেখুওৱা নাই ইমান দীঘলীয়াকৈ কোনেও নাচায় যদিহে এই ৰেচিপিটো চাই ভাল পালে লাইক কমেণ্ট কৰিব লগতে যিসকল অসুখীয়া মানুহ এনেধৰণে আপোনালোকে শুকান কেৰাহীতে বনাই খুৱাবও পাৰিব আজিলৈ আহিছোঁ বাই বাই